নমস্কাৰ। আজি বহুত গৰম পৰিছিল নহয়নে বাৰু? তাতে আকৌ আজি মনমনৰ আৰ্টৰ এক্সাম আছিল। উভতি যাত্ৰাত চাহ বাগানৰ সৌন্দৰ্য উপভোগ কৰি আহি আছিলোহে ফুটৰ ওপৰত দানৰপৰা দিয়াকৈ ৰেলগেট পুৰি। ৰেলৰ বাবে অপেক্ষা কৰি থাকোঁতে মনমনৰ ডিমাণ্ড আহিল সি বোলে আইচক্ৰীম খাব। সেয়ে ভাবিলোঁ ঘৰলৈ গৈ আজি এটা হেল্ডি আইচক্ৰীম ট্ৰাই কৰিম। সেয়ে পোনপ্ৰথমে এটা বউলত মাখানা, কাজু, কাঠবাদাম, খেজুৰ, অ'টছ, গাখীৰ লৈ 30 মিনিটৰ বাবে ভিজাই ৰাখিলোঁ। 30 মিনিটৰ পাছত এটা মিক্সি জাৰত সকলোখিনি ঢালি লৈ 2 চামুচ কোকো পাউডাৰ দি ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'লোঁ। গ্ৰাইণ্ড কৰাৰ পাছত এটা কণ্টেইনাৰত সকলোবোৰ ঢালি লৈ ওপৰত ধুনীয়া দেখাবৰ বাবে চকলেট স্প্ৰিংকল অলপ ছটিয়াই ল'লোঁ। তাৰ পাছত 5 ঘণ্টাৰ বাবে ফ্ৰিজত ৰাখি দিলোঁ। 5 ঘণ্টাৰ পাছত এখন প্লেটত উলিয়াই লৈ চকলেট স্প্ৰিংকল অলপ ছটিয়াই লৈ কাটি ল'লোঁ। তাৰ পাছত মনমনক অলপ খুৱাই দিলোঁ। মনমনে খাই কি ক'লে জানে? বিৰাটেই হেনো সোৱাদ হৈছিল। আপোনালোকেও এদিন বনাই খাবচোন দেই।